ভাৰতৰ উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি তথা দাৰ্শনিক পণ্ডিত শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ আজি জন্মবাৰ্ষিকী ব্যক্তিক শ্ৰদ্ধাৰে কৰি আজি আমি শিক্ষক দিৱসৰ এই শুভদিনত এভাগী তেখেতৰ স্মৰণ কৰি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। এই দিনটোতে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। তেখেত কেৱল ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নাছিল, তেখেত আছিল এজন পণ্ডিত। যদিও তেখেতে নিজকে এজন আদৰ্শ শিক্ষক হিচাপে পৰিচয় দি বৰ ভাল পাইছিল। आज शिक्षक दिवस है। शिक्षक दिवस हर रोज 5 सितंबर में मनाया जाता है। 5 सितंबर डॉक्टर सर्वपल्ली राधाकृष्णन का जन्मदिन है। वे एक महान शिक्षक थे। शिक्षक दिवस शिक्षक को सम्मान करने के लिए मनाया जाता है। शिक्षक हमारे जीवन में मार्गदर्शन करते हैं। हमें हमेशा शिक्षक को सम्मान करना चाहिए। नमस्ते। ज्ञानम किमिदं ज्ञानम येन सलाघया অর্থাৎ কি জানেনে মই অজ্ঞানী মই একো নাজানো সেই জ্ঞানটোৰ আপুনি গুৰুমুখী হৈ কৰক এটা বন্তি বন্তি জ্বলাই দিয়ক সেইকাৰণে গুৰুৱে আমাক কি কৰে অজ্ঞানটো আঁতৰাই জ্ঞানৰ বন্তি জ্বলাই আমাৰ জীৱনটো পোহৰাই দিলে সেইকাৰণে গুৰুৰ পৰা আমি কৃতজ্ঞ থাকিব লাগে গুৰুৰ বিহীন আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। যি সংবৰ্ধনা অনুষ্ঠান সেই সংবৰ্ধনা অনুষ্ঠানৰ সভাপতিৰ আসন গ্ৰহণ আৰু এই সভাপতি আসন গ্ৰহণ কৰিবৰ বাবে মই কাৰ্বি আংলং জিলা শাখাৰ উপদেষ্টা মদন বৰা বাপজনাক সভাপতি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। কেন্দ্ৰীয় কমিটিৰ সদস্য হিচাপে তেখেতৰ আমাৰ মাজত উপস্থিত নাই তেখেতৰ সংগ্ৰামী কেন্দ্ৰীয় প্ৰধান উপস্থিত আছে। সেয়ে আমি এই বিদ্যালয়ৰ উপদেষ্টা শ্ৰীযুত চিনুপন বৰা বাপজনাক আমি সম্বৰ্ধনা জনাব। সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানটি আয়োজন কৰা আৰু ইতিমধ্যে আমাৰ উপাধ্যক্ষগৰাকীৰ উদ্দেশ্যে বাইকতে এই কথা উল্লেখ কৰি কৈছে। আপোনালোক সকলোৱে জ্ঞাত শিক্ষা জীৱনৰ এক অবিচ্ছেদ্য অংগ। শিক্ষা অবিহনে আমি কোনো জাতিয়ে হওক সমাজেই হওক আমি উন্নতিত আগুৱাই যাব নোৱাৰোঁ। গতিকে এই শিক্ষাৰ লগত জড়িত শিক্ষকসকলক
আমি সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এই মহৎ আজি দিনটো আমি শিক্ষক দিৱস হিচাপে উদযাপন কৰি আহিছোঁ। শিক্ষা শাখাৰ যি মহান দায়িত্ব পালন কৰিছে সম্পাদক হিচাপে তেখেতে উদ্যোগত আজি অনুষ্ঠান দিয়া হৈছে, গতিকে তেখেতক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আমাৰ শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী, আজি যিটো দিন আমি উদযাপন কৰিছোঁ, তেখেত এজন ভাৰতবৰ্ষৰ সকলোতকৈ জ্ঞানী পণ্ডিত আছে। তেখেতে সৰুকালত নিজৰ লোকেল স্কুলত শিক্ষা গ্ৰহণ কৰি পিছত মাদ্ৰাজ মিছনাৰী স্কুলৰ পৰা তেখেতে BA পাছ কৰিছে। উপস্থিত আজিৰ সভাপতি প্ৰাপ্তজন মুখ্য কাৰ্যালয় জিলা শিক্ষা শাখাৰ বিষয়ববীয়া বা সমস্ত শ্ৰদ্ধাৰ বৰমণ্ডলী আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জ্ঞাত যিহেতু আজি 5 ছেপ্টেম্বৰ 64তম শিক্ষক দিৱস। পোনপ্ৰথমে মই সমূহ শিক্ষাগুৰুক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই বিশেষ দিনটি আমাৰ বাবে এটি খুব বিশেষ, কাৰণ এই দিনটিতে আমাৰ দেশৰ উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি শ্ৰদ্ধাৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মবাৰ্ষিকী। সেই উপলক্ষে প্ৰতি বছৰে দেশত শিক্ষক দিৱস অনুষ্ঠিত কৰি অহা হৈছে, আৰু এই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ জিলা শাখাৰ বা সমস্তই আমাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়লৈ আহি আমাক যি এভাগী গলবস্ত্ৰ আৰু উপহাৰেৰে আমাক সম্বৰ্ধনা জ্ঞাপন কৰিছে, তাৰ বাবে তেখেতসকলক অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শিক্ষক দিৱস উপলক্ষে মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই বিশেষ সভাত উপস্থিত আপোনালোকক লগতে শিক্ষাগুৰুসকল আৰু অতি মৰমৰ বন্ধু বান্ধৱীসকল, আজি 5 ছেপ্টেম্বৰ এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিদিনে এটা প্ৰবৃত্তি লৈ আমি আহোঁ। আমি মানুহবোৰৰ আহাৰ খাওঁ, ইটোৰ জীৱ জন্তুবিলাকৰ আহাৰ খায়, খাওঁনে নহয়? কিন্তু তাৰে এটা পাৰ্থক্য এটা আছে। গতিকে আমি জীৱশ্ৰেষ্ঠ মানৱ, আমি মানুহৰ প্ৰবৃত্তিবিলাকে সংশোধন কৰিব পাৰোঁ, কিন্তু ইটোৰ তাগিদাকে নোৱাৰে। গতিকে আমাৰ সাহিত্যিক গঠনৰ দিশত যদি আমি চাওঁ, যে সাহিত্যিক গঠনৰ দিশত যদি শিক্ষাই যদি মূল আহিলা হয়, তেতিয়াহ'লে আপোনালোকৰ দায়িত্ব কৰিব অতি গুৰুত্বপূৰ্ণ। আমি ভাবিছোঁ, আমাৰ মনে থকা কথা কৈছোঁ, এজন ছাত্ৰ ছাত্ৰীক আজি ভৱিষ্যতত আগুৱাই লৈ যাবলৈ হ'লে, এটা ভূমিকা পথত যাবলৈ হ'লে আপোনালোকৰ দায়িত্ব উদ্দেশ্য আপোনালোকৰ মহান হ'ব লাগিব।